লোকে সকলো ভালে কুশলে আছেনে? আৰু মই এতিয়া ৰাতিপুৱা নহয় দেই, মই আগফালে আহিছোঁ। এইটো পিঠা কুটোৱা মেচিন, ইয়াতে পিঠাখিনি কুটাই ৰাখিছে, নিবলৈ বুলি আহিছোঁ। জানো পাৰোঁ নে নোৱাৰোঁ আৰু খুলিবলৈ, তথাপিও চেষ্টা কৰিবলৈ আহিছোঁ দেই। এইটো এটা বাচন এটা লৈ আহিছোঁ মানে এইখিনি পিঠাখিনি নিবৰ কাৰণে। আনকালে কৰি থকা দেখোঁ বাৰু, কেনেকৈ কৰি থাকে চাই থাকোঁ যে, আৰু এয়া আজি নিব পাৰিছোঁ বাৰু দেই। খুলি পেলাই এই পিঠাখিনি উলিয়ালোঁ, আকৌ এনেকৈ বান্ধি থৈ গ'লে হৈ যাব। আৰু ইমান এইকেইদিনা মানে একেৰাহে বৰষুণ দি আছিলে, পিছফালে একদম তিতা কাপোৰ গোট খাই গৈছেগৈ। এইখিনি পিঠাখিনিও লৈ আহি আছোঁ ভিতৰলৈ এবাৰ। আৰু এই পিঠাখিনিৰ পৰা মানে আজি নতুন ডিজাইনৰ পিঠা এটা বনাম, কিন্তু বেলেগে চাগে বনাই মেলি খাই বনোৱা নাই বাৰু, আজি প্ৰথম বনাম। পাতত দি পেলাই ভাপত দিম। ইয়াতে 2 কেজি চাউলৰ পিঠা আছে। আমি এটা ৰাজহুৱা অনুষ্ঠানৰ কাৰণে কৰিছোঁ যে, সেইকাৰণে অকণমান সৰহকৈ ইয়াতে এটা গোটা নাৰিকল ৰুকি লৈ দিছোঁ, অকণমান চফ, কেইটামান পকা কল, অকণমান বেকিং পাউডাৰ আৰু মিঠাটো বেলেঞ্চ হ'বৰ কাৰণে এচিকুট নিমখ দিছোঁ। আৰু এইখিনি এতিয়া প্ৰথমতে ভালকৈ মিহলি কৰি ল'ম, যিমান পাৰোঁ হাতেৰে পিটিকিয়ে মিহলিয়াবলৈ চেষ্টা কৰিম। আৰু এয়া চাওক, এইখিনি মোৰ আটাইখিনি মিহলি হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া ইয়াতে গৰম কৰি লোৱা গাখীৰ অকণমান দি দিছোঁ। মই বাৰু গৰু গাখীৰ লৈছোঁ। গাখীৰখিনি ঢলাৰ পাছতো এইখিনি আকৌ ধুনীয়াকৈ সানিম, যাতে এইখিনি আকৌ ভালদৰে মিহলি হৈ যায়। তাৰপিছতে ইয়াতে পগাই লোৱা গুড় লৈছোঁ, আধা কেজিমান গুড় আমি পগাই লৈছোঁ। আৰু এইখিনিও এতিয়া ধুনীয়াকৈ সানিম। আৰু এইখিনি সানি আমি যে আটা বনাবৰ কাৰণে, মানে ৰুটি বনাবৰ কাৰণে যিদৰে যে আটাখিনি মাৰি লওঁ, তেনেকৈ সেইটো জোখত ধুনীয়াকৈ এতিয়া এইখিনি মাৰি ল'ম। পিঠাৰ পৰিমাণটো অকণমান বেছিকৈ লৈছোঁ যে, সেইকাৰণে মানে ওপৰতে মাৰিবলৈ দিগদাৰ হ'ল। সেইকাৰণে 2জন তলত বহি লৈছোঁ, আৰু বহি লৈ পূৰা মঠাত লাগি গৈছোঁ। নহ'লে ভালকৈ যদি মিহলি নহয়, তেতিয়াহ'লে সোৱাদটো নালাগিব যে। আৰু এইখিনি আমাৰ এতিয়া মেঠা হৈ গৈছে। তাৰপিছতে আমি এনেকৈ সৰু সৰুকৈ লাডু কৰি লৈছোঁ আটাইখিনি। তাৰপিছতে আমি ইয়াৰ এটা শ্বেপ দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকোঁচোন শ্বেপটোনো কেনেকৈ দি আছোঁ। আৰু এয়া চাওক, কলপাতখিলা এইদৰে লৈছোঁ। আৰু এই যে আমাক দোকানত যে চানা বান্ধি দিছিলে যে আগতে, তেনেকৈ ভৰাইছোঁ। আৰু ভৰাই পিঠাটো মানে যাতে সকলো ফালে ধুনীয়াকৈ মিলে, সেইদৰে চেপেটা কৰি লৈছোঁ। আৰু চেপেটা কৰি লোৱাৰ পিছত পাতখিলা ভাঁজ দি এই বাহিৰৰ ফালে যাতে ওলাই আহিব নোৱাৰে, তেনেদৰে আকৌ এটা ভাঁজ দি এইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। আৰু হৈ গ'ল মোৰ এয়া পিঠা। এইদৰে আমি পিঠা বনাই আছোঁ। পিঠাখিনি এনেকৈ শ্বেপ দিবলৈ কলপাতখিলা একেবাৰে ক্ষীণকৈ লৈছোঁ। আৰু তাৰোপৰি এই পিঠাৰ শ্বেপ দিবলৈ কলপাতখিনি যে প্ৰথমতে লেৰেলাই লোৱা হৈছে, নহ'লে পিঠাৰ শ্বেপটো নাহিব যে। আৰু এটা এইদৰে বনাই দেখুৱাই দিলোঁ। আৰু এইফালে চৰুটো এনেকৈ পাতিছোঁ, তলৰ বটুৱাটোত পানী আছে আৰু ওপৰতো বাল্টি হয়, এইটো ধুনীয়াকৈ সোমাই যায়। কিন্তু বাল্টিটো তলিখন যে নাই দেই। পিঠাখিনি এনেকৈ দি দিছোঁ। আৰু এইখিনি পিঠা নমোৱাৰ পিছতে আপোনালোকে গম পাই যাব পিঠাখন মানে বাল্টিটো কেনেকুৱা। আৰু চাওকচোন, এয়া বাল্টিটো এইদৰে তলৰডোখৰ কাটি এনেকৈ জালনা এডোখৰ বান্ধি দিয়া হৈছে, মানে ইয়াত গাঁঠি দিয়া হৈছে। আৰু এইফালে হাৱাটো যাতে ওলাই নাযায়, মানে ভাপটো যাতে ওলাই নাযায়, সেইকাৰণে কাপোৰখন মেৰাই দিছোঁ। আৰু তলিতে ভোলৰ জালি দুখন পাতি দিছোঁ, যাতে পানীটো ভালদৰে সোমাই আহে। আৰু এইফালে পিঠা একচৰু নমালোঁ। আৰু ইয়াতে পিঠাখিনি দিয়াৰ পিছতে ঢাকন এখন লগাই দিলে মানে হৈ যায়। এইদৰে আমি 3 চৰুমান পিঠা বনালোঁ। আৰু ফাইনেলি পিঠাখিনি বনাই হৈ গ'ল। এইফালে এইটোতো চচটোতো হৈ গ'ল ভৰ্তি, আৰু এইফালে ইয়াতে ধানখিনিও হৈ গ'ল। আৰু পিঠাকেইটা একদম ধুনীয়াকৈ সিজিছে, কিন্তু অকণমান সময় ৰাখিব লাগে। আৰু পিঠা এটা মই খুলি দেখাই দিছোঁ দেই। আৰু এইটো ধুনীয়াকৈ সিজিছে ভিতৰৰ ফালেলৈ, আৰু খাবলৈ বহুত ভাল হৈছে। আমি বাৰু খাই চালোৱেই কেনেকুৱা লাগিছেনো। আৰু এইখিনি আমি এটা ৰাজহুৱা অনুষ্ঠানৰ কাৰণে বনাইছোঁ, সেইকাৰণে ইমানখিনি বনাইছোঁ। কাইলৈ এটা ৰাজহুৱা অনুষ্ঠানৰ, আৰু বহুত সহজে বনাব পৰা, কিন্তু অকণমান এই যে পেকিংটো আছে, পেকিংটো দিওঁতে অকণমান সময় লাগে। বাকী আৰু একেবাৰে সহজে একেলগে বহুত পিঠা বনাই দিব পাৰি, তেনেকুৱা এটা মানে যদি যোগান থাকে। আৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকক, সুখে শান্তিৰে থাকক, তাৰে কামনা কৰিছোঁ। বাই বাই, আকৌ লগ পাম। আপোনালোকৰ বহিবলৈও মন গৈছে, কিন্তু মোৰ বহুত কাম আছে।